যোৱাকালি শিৱসাগৰ নগৰৰ মাজমজিয়াত বাবুপট্টিত এগৰাকী 17 বছৰীয়া ছাত্ৰী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ বহিৰাগত এজন ব্যক্তিৰ নেতৃত্বত দলবদ্ধভাৱে আক্ৰমণ কৰা কাৰ্যক আমি অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু লগতে আমি শিৱসাগৰত থকা অনা অসমীয়া সকলক সকীয়াই দিছো যে অসমত থাকি অসমৰ বায়ু পানী সেৱন কৰি তেওঁলোকে ব্যৱসায়ৰ সূত্ৰে অসমত থাকি অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত হাত তুলিবলৈ তেওঁলোকে কত অধিকাৰ পায় গতিকে আমি অসমীয়া যুৱ মঞ্চই তেওঁলোকক সকীয়াই দিছো শেষবাৰৰ কাৰণে এনেধৰণে অসমীয়াৰ ওপৰত আক্ৰমণ তেওঁলোকে বন্ধ কৰক অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চৰ লগতে বিভিন্ন দল সংগঠনে এনেধৰণৰ কাৰ্য আমি নিজাববীয়াকৈ ৰোধ কৰিবৰ কাৰণে বাধ্য হম আৰু লগতে আমি শিৱসাগৰ জিলা প্ৰশাসনক সকীয়াই দিছো 48 ঘণ্টাৰ ভিতৰত যদি সেই দোষীসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ তেওঁলোকক শাস্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ নকৰে অনাগত দিনত অসমীয়া যুৱ মঞ্চ আৰু শিৱসাগৰৰ বিভিন্ন দল সংগঠনে ঐক্যবদ্ধভাৱে গণতান্ত্ৰিক তীব্ৰ আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হব।